Fuck rap news চলি আছে জিতি বলকি আছে যাই কি মুলকি তুলকি জুনে পাব লাগে দাবুৰ জুলি খাই পৰি আছে যেনে তেনে টানি টনি বিউ বুবু তলি আছে খনি আছে বুলি আমি পূজাকে পাতোৱা হওক কালহি Hello guys, welcome back to my YouTube channel Hip Hop Assam. মই হিৰক চেত্ৰী আৰু আজি আমি যোনটো গান ৰিয়েক্ট কৰিম বুলি ভাবিছোঁ গানটোৰ নাম হৈছে সিকদাৰ অসমবাসী ফিচাৰিং ৰিগবেদ এণ্ড য়ং নিকি আৰু সিকদাৰৰ মই গান বহুত দিনৰ পৰাই কৰিম বুলি ভাবি আছিলোঁ মানে ৰিয়েকশ্যন কিন্তু মই এইটো গানটো কৰিম বুলি ভবা নাছিলোঁ আৰু কমেণ্ট ছেকশ্যনত সিকদাৰৰ মানে ৰিকুৱেষ্ট ইমান আছে সিকদাৰ আৰু ৰকি গ্লক তেওঁ দুজনৰ ইমান ৰিকুৱেষ্ট আছে সবচে বেছি ৰিকুৱেষ্ট এওঁ দুজনৰে আছে আৰু আমি জানো কিয় আছে বিকজ দিছ টু গাইজ হেজ বিন ৰিপ্ৰেজেণ্টিং দ্য আছামিজ আণ্ডাৰগ্ৰাউণ্ড চিন ফৰ অলমষ্ট এবাউট 7 to 8 years নাও মই যিমান জানো মই ইমান বহুত বেছিও শুনা নাই কিন্তু মই সিকদাৰ শুনিছোঁ ডিচেণ্ট এমাউণ্ট অফ মানে তেওঁৰ গান মই শুনিছোঁ আৰু ভইচ কোৱালিটিটো বেয়া হ'ব পাৰে এক্সটাৰ্নেল মাইক্ৰফোন যিহেতু নাই অৰ্ডাৰ দিছোঁ অহা নাই আৰু বৰষুণ দি আছে চ' টিঙৰ চাউণ্ডটো আহিব পাৰে চ' ডিল উইথ ইট মেন চ' উইদাউট ৱেষ্টিং এনি টাইম লেটছ গেট ইনটু দ্য ভিডিঅ' মেন ৰিগবেদৰ মই আগতেও গান এটা কৰিছোঁ যোনটো বহুত চিক গান আছিলে মধ্যবিত্ত বুলি আৰু চ' এইটো ৰিয়েক্ট কৰা ৰিজনটো এটা যে এইটো ৰিচেণ্ট আহিছে কি সিকদাৰ ৰিগবেদ য়াং নিকি অসমবাসী বিট আৰু এই বিটটো আম অল ৱে আপ নাথিং কেন ষ্টপ মি আম অল ৱে আপ ফেট জৰ এটা গান এটা আছিলে বিটটো বহুত চিক হয় বহুত ৰেপাৰ্ছে এইটো বিটটো ইউজ কৰিছে ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী আৰু সিকদাৰৰ ভইচটো শুনক না কিবা এটা বেলেগ এটা ভাইব আছে হি চ' প্ৰফেশ্যনেল এণ্ড হি লুকছ লাইক তেওঁ ইণ্ডিয়াৰ বাহিৰৰ নিচিনা লাগে মানে ইণ্ডিয়ান মানে তেওঁৰ প্ৰনাউন্সিয়েশ্যন বা তেওঁৰ ফ্ল'টো ইণ্ডিয়ান টাইপ নালাগে মানে আৰু নট টিপিকেল ফ্ল' নহয় মানে এইটো বহুত আনকমন ফ্ল' এটা আছে ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী There ain't no sunshine and rainbows in my life, ma. How it's so cold, all I got lonely nights, ma. I pray to God, but devil heard. I prayed to God, but devil heard my prayers, ma. My parents, ma. I lost hope, cause God never ever cared, ma. I lost hope, cause God never ever cared, ma. কাৰণ ভগৱানে কেয়াৰ কেতিয়া নকৰিলেও চ' আশা কৰাই এৰি দিলোঁ ভগৱানৰ পৰা আৰু মাক কৈ আছে লাষ্টত মা They just wanna judge me and cut me into pieces. Or they wanna hate me and try to trap me in cages. Lost hope, cause God never ever cared, ma. They just wanna judge me and cut me into pieces. me into pieces. Or they wanna hate me and try to trap me in cages. They just wanna see a sick that crossing bloody preachers. I just wanna pull the trigger on this. I just wanna pull the trigger on these filthy creatures. Triggers মানে ডাইৰেক্ট বন্দুক নামাৰে বাৰ্ছৰ গুলি মাৰিব Before I die, I will never give up on myself. And nobody was there when I was looking for my help. Facts bro, facts. যেটা লাগে তেটা কোনো নাথাকে কারণ নাথাকে Was there when I was looking for my help. All my close friends became a worst enemy. All my close friends became my worst enemies. All these motherfucking bitches wanna play me, but fuck them all. I don't give a fuck anymore, man. I'm learning from my cold life and trapped in house world. I'm keeping it real and I never give up my fight. I pray to God, but devil heard me. I prayed to God, but devil heard me when I cried. এইটো মোৰ সবচে ফেভৰেট লাইন হয় এইটো গানৰ সবচে ফেভৰেট I prayed to God. মই ভগৱানক প্ৰাৰ্থনা কৰি আছিলোঁ কিন্তু মোৰ চকু পানীটো শয়তানেহে দেখিলে ভগৱানে নেদেখিলে ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী 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 এক দৰ্জনী শব্দৰ তই শুনি লগৰ
বিসর্জন তই মূর্তি যে নির্বাক তো কৰিম বিসর্জন তোৰ মূৰ্তি যে নিবাস তোক কৰিম বিসৰ্জন বচন মোৰ উচ্চ যে নামটো মোৰ অমিত বচনটো উচ্চ কৰিম বিসর্জন বচন মোৰ উচ্চ যে নামটো মোৰ অমিতাভ কি লাইন লিখিছে বে এইটো ব্ৰ বচন মোৰ উচ্চ আমি অমিতাভ বচ্চন বহুত ওখ আছে চ' বচন মোৰ উচ্চ আৰু বচ্চন আমি যোনটো বচ্চন বুলি কয় সিহঁতে আমি অসমত আমি বচন বুলি কওঁ বা বচন তেনেকুৱা টাইপৰে আমি প্ৰনাউন্স কৰোঁ চ' তেওঁ কৈছে বচন মোৰ উচ্চ যে নামটো মোৰ অমিতাভ চ' বচন অমিতাভ বচন উচ্চ মানে ওখ অমিতাভ বচন ওখ নামটো অমিতাভ টু গুড উচ্চ যে নামটো মোৰ অমিতাভ শব্দ যে মেঘালয় কৰিল দৰ্শন জীৱন নামৰ নাটকখন শব্দটো মেঘালয় কৰিল দৰ্শন কৰি আছো অভিনয় বেছি একো নকৰিম কিনো মই পৰিচয় পাবি অতি সোনকালে আছো মই ৰাস্তাত বেলিটি সপোন যদি আছো মই নাচাত ব্ৰ ৰেফাৰেঞ্চ গেম অন ব্ৰ আছো মই নাচাত মোৰ শব্দৰে জুতি তই নেপাবি কাহানিও তোৰ জিভাৰে মোৰ শব্দ যি নিচা নকৰিব হজম জানন মোৰ শব্দত যি নিচা নকৰিব হজম জান তোৰ লিভাৰে লিখিছে কিন্তু বে ঋগ্বেদ ডব বে ব্ৰ তোৰ লিভাৰে পুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী আৰু য়াং নিকিৰ ভাৰ্চটো ষ্টাৰ্ট হোৱাৰ আগত মই কৈ দিওঁ য়াং নিকিক মই আজিহে জাষ্ট ডিস্কভাৰ কৰিছোঁ তেওঁৰ গানটো তেওঁৰ ডপ আছে কিন্তু তেওঁৰ এটা বেলেগ এটাই ভাইব এটা আছে মানে তাৰ জ'নটোৱে বেলেগ হয় কিন্তু মই ৰিচেণ্টলি ডিস্কভাৰ কৰিছোঁ আৰু মোক বহুত ভাল লাগিছে মোক এইটো জ'নটো বহুত ভাল লাগে Yeah, I ain't gonna do no cap. Tryna put any on map. I've been grinding, doing rap. Make my mama proud like jam. No, it's my home, yeah, this is where I belong. Liku kotha, monor hatot loi moi edal golom. Dorisu mai kotha koji soli ase monor. Moi holu zom, ei rap game hol mur norok. মই হ'লো জম এই ৰেপ গেম হ'ল মোৰ নৰক All the snakes gonna slide when I'm gonna shine. I ain't gonna waste no time, I'll be on my grind. Money on my mind, demons trying to paralyze. I'll be grinding hard, yeah, I know I'm doing it right. ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে ইয়াত চবৰ জোন বেলেগ আছে গানটোত শিকদাৰৰ বেলেগ আছে ঋগ্বেদৰ বেলেগ আছে আৰু য়ং নিকিৰ জোন বেলেগ আছে তিনিজনৰ জোন তিনিটাৰে বেলেগ আছে কিন্তু লিৰিক্স চবৰ ডপ আছে ব্ৰ মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ অসমবাসী ব্ৰহ্মপুত্ৰ পাৰৰে মোৰ অসমবাসী মোৰ All the way up, nothing gets short by Yokchok. Arindam Datta. Oh. Sikdar is the guy. I respect him a lot, man. Genuinely. For real, man. So, ভিডিঅ'টো সমাপ্ত হৈ গ'ল চ' এতিয়া বৰষুণ দি আছে বৰ বেকগ্ৰাউণ্ড চাউণ্ডটো বৰ লেতেৰা আহিব নিচিনা লাগি আছে মোক এডিটিং কৰোঁতেহে গম পাম চ' গানটো শেষ হৈ গ'ল তিনিজন আছিলে অৰিজিনেল চংটো চাগে শিকদাৰ আছিলে কাৰণ তেওঁ চেনেলৰ পৰা আহিছে চ' শিকদাৰ ফিচাৰিং ঋগ্বেদ এণ্ড য়াং নিকি বিলংছ টু ডিব্ৰুগড় এইটো মই আজি গম পাইছোঁ কিন্তু ঋগ্বেদৰ কথা তেওঁক মই ডিস্কভাৰ কৰিছোঁ অলপ দিন আগতো তেওঁৰ গান ৰিয়েক্ট কৰিছিলোঁ চ' ঋগ্বেদৰ কথা জানো ঋগ্বেদ ইজ অলছ' ফ্ৰম ডিব্ৰুগড় এজ ৱেল আৰু শিকদাৰ ইজ অলছ' ফ্ৰম ডিব্ৰুগড় আই গেছ চাবুৱাৰ হয় চাগে তেওঁৰ এটা গান আহিছিলে চাবুৱা বুলি চ' তেওঁৰ এইটো হোম টাউন চাবুৱাই হ'ব বিকজ ইজ ৰিপ্ৰেজেণ্টিং চাবুৱা চ' আৰু শিকদাৰৰ কথা কি ক'ম ব্ৰ শিকদাৰ হেজ বিন ইন দ্য গেম ফ্ৰম চ' লং মানে বহুত পুৰণা হয় তেওঁ ইভেন গালি গেং লগতো এটা ভিডিঅ'ত মই ফেচবুকত এটা ভিডিঅ' পাইছিলোঁ য'ত শিকদাৰ আছিলে আৰু ৰকি গ্লক আছিলে আই গেছ কিন্তু শিকদাৰ আছিলে মই চিয়'ৰ আছোঁ তাত গালি গেঙত ডিভাইন আছিলে জে ডি আছিলে গালি গেঙৰ জে ডি চ' মেন তেওঁ আৰু এটা কথা তেওঁ ৰিচেণ্টলি আৰু এটা ক্ৰিউ লগতো মই দেখিছিলোঁ খাতাৰনাক বুলি এটা ক্ৰিউ আছে সঞ্জয় বুলি এটা ৰেপাৰ আছে তাত
এনেকৈ এটা নেপালী ৰেপাৰ এটা আছে, সেই ক্ৰিউটো খাতাৰনাক ক্ৰিউটো বহুত ফেমাছ ক্ৰিউ হয় আণ্ডাৰগ্ৰাউণ্ডত ইণ্ডিয়াত। চ' তেওঁলোকৰ লগতো কাম কৰি আছিলে ৰিচেণ্টলি দিল্লীত নে ক'ৰবাত। আৰু এটা আপোনালোকক মই বহুত এটা ইম্পৰ্টেণ্ট কথা ক'ম বুলি ভাবিছোঁ ৰিলেটেড টু যোৱাকালিৰ ভিডিঅ'। চ' চবেই কৈ আছে যে মই এটা কুৱেশ্যন সুধিব বিচাৰোঁ চবকে, অসমত 2-3টা নন লিৰিকেল ৰেপাৰ ভাইৰেল আছে বা ফেমাছ আছে। চ' তেওঁলোকৰ লগত চবৰে প্ৰব্লেম আছে আৰু সিহঁতৰ ৰিজনটো মই যেতিয়া সোধোঁ যে ৰিজনটো কি, তোমালোকৰ প্ৰব্লেমটো কি পইণ্টত আছে, তেওঁলোকে কয় যে মানে তেওঁলোকে লিৰিকেল নকৰে, চ' দে ডণ্ট ডিজাৰ্ভ দ্য প্লেচ দে আৰ ইন। ব্ৰ' অসমত চিকদাৰে 2012-2013 পৰা লিৰিকেল কৰি আছে। চ' যদি তোমালোকে ইমান লিৰিকেল শুনি পেলাই ভাল পোৱা ব্ৰ', চিকদাৰ আজি ইয়াত থাকিব নালাগিছিলে, চিকদাৰ বহুত ওপৰত থাকিব লাগিছিলে ব্ৰ'। চ' ছাপৰ্ট যোনকেইজন আৰ্টিষ্ট লিৰিকেল কৰি আছে তেওঁলোকক ছাপৰ্ট কৰা ৰাদাৰ দেন মকিং দ্য আৰ্টিষ্ট যোনে লিৰিকেল কৰা নাই আৰু ফেমাছ হৈ আছে ব্ৰ'। সিহঁতক ব্ৰ' ক্ৰিটিচাইজ কৰা কিন্তু মক নকৰিবা ব্ৰ'। ইন এন এভৰি সৰু কথাটো আৰ্টিষ্টক মক কৰি পেলাই এড কৰি দিয়া হয়। চ' মক কৰা বন্ধ কৰা আৰু ছাপৰ্ট দ্য ৰিয়েল লিৰিকেল আৰ্টিষ্ট মেন। ডেটছ অল আই হেভ টু চে মেন। আৰু ঋগ্বেদে কিছুমান ডপ ৰেফাৰেঞ্চ ইউজ কৰিলে, মেটাফৰ্ছ ইউজ কৰিলে, হি প্লেড উইথ দ্য ৱৰ্ডছ। আৰু য়ং নিকি গট হিজ ভেৰি হিজ অ'ন ভাইব মেন। তেওঁৰ জোনেই বেলেগ আছে ব্ৰ'। ইউ শুড চেক হিম আউট মেন, য়ং নিকি, ইউ শুড চেক হিম আউট ব্ৰ'। চ' আজিৰ কাৰণে ভিডিঅ'ত ইমানে আছিলে। চ' যদি ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই যোৱাকালি 55 লাইক বিচাৰিছিলোঁ, অলমষ্ট 120 লাইক হৈ গৈছে মই লাষ্ট চেক কৰালৈকে। চ' থেংক ইউ ফৰ ডেট, থেংক ইউ ফৰ ছাপৰ্টিং। আৰু যোৱাকালিৰ ভিডিঅ'টোত মই ইমান এটা ভাল ৰিচ পাব বুলি ভবা নাছিলোঁ, কাৰণ সেইটো ৰিয়েকশ্যন ভিডিঅ' নাছিলে, যিহেতু ইনফৰ্মেটিভ ভিডিঅ' আছিলে বা মোৰ পাৰ্চনেল অপিনিয়ন শ্বেয়াৰ কৰা ভিডিঅ' আছিলে। বাট সেইটো ভিডিঅ'টো বেলেগ ভিডিঅ'ৰ কম্পেয়াৰত সেইটো ভিডিঅ'টো বেছি চলিলে। এণ্ড থেংক ইউ টু ভেনম দা ফৰ ছাপৰ্টিং মেন এণ্ড এভৰি আৰ্টিষ্ট ডিফাৰেণ্ট, দ্য চেইণ্ট, এভৰি আৰ্টিষ্ট মেন, তেওঁলোকে বহুত ছাপৰ্ট কৰি আহিছে। চ' থেংক ইউ ফৰ ডেট। চ' আজিৰ ভিডিঅ'ত মই লাইকৰ টাৰ্গেট নথওঁ, বিকজ মই এভৰি টাইম আই চি চিকদাৰ অৰ চাম ডপ লিৰিকেল ৰেপাৰ্ছ হু হেজ বিন ইন দ্য গেম ফৰ চ' লং, আৰু তেওঁলোকে ছাকচেছটো পোৱা নাই বা ফেমটো পোৱা নাই। ছাকচেছ একচুৱেলি নহয়, ফেম পোৱা নাই, যোনটো তেওঁলোকে ডিজাৰ্ভ কৰে। সেইটো বহুত মোক বেয়া লাগে। আৰু ডিবেট হয় যে লিৰিকেল ৰেপাৰে কিয় ফেমাছ হোৱা নাই আৰু এটা নন লিৰিকেল ৰেপাৰ কিয় ফেমাছ হৈ আছে। লিৰিকেল ৰেপক যদি ছাপৰ্ট কৰি অহা হ'লে আজি তেওঁলোকে 7-8 বছৰৰ পৰা ষ্ট্ৰাগলিং পিৰিয়ডত নাথাকিলে হয় ব্ৰ'। কিন্তু নতুন ল'ৰাবিলাকে যোনবিলাক নন লিৰিকেল আহিছে, তেওঁলোকে আহি পেলাই যোনটো চিনত কৰি আছে ব্ৰ', ফেম পাইছে। বিকজ তেওঁলোকক ক্ৰিটিচাইজ কৰাটো আমি বাদ দিওঁ, এতিয়া সিহঁতক আমি ক্ৰিটিচাইজ কৰি আছোঁ জাষ্ট বিকজ তেওঁলোকে লিৰিকেল নকৰে। কিন্তু ইমান দিন যেতিয়া বেলেগ ভাল লিৰিকেল আৰ্টিষ্ট বা এতিয়াও আছে, তেতিয়াও কৰি আহিছিলে 5-6 বছৰ 7 বছৰ আগত, লিৰিকেলটো কৰিয়ে আহিছে। চ' আমি ছাপৰ্ট কিয় নাই কৰা ইমান দিন, তেওঁলোকক টপত কিয় অনা নাই আমি ইমান দিন। আমাৰ লগততো 5-6 বছৰ হাতত সোমাই আছিলে, ত' আমি কৰিব লাগিছিলে সেইটো হেড কৰাটো। এতিয়া আমি নকৰি পেলাই যেতিয়া কোনোবা এটা বেলেগ হৈ গ'ল তেওঁক মোক দি পেলাই সেইটো কৰিলে নহ'ব। বেটাৰ আমি লিৰিকেল ৰেপাৰ্ছবোৰক ছাপৰ্ট কৰিলে মোৰ হিচাপত হিপহপটো অসমত বহুত বেছিকৈ গ্ৰ' হ'ব। ডেটছ হাউ আই ফিল মেন, বিকজ মই লিৰিকেল ফেন হয় ব্ৰ'। মই মাম্বলিং চিটছক ভাল নাপাওঁ ব্ৰ'। মোৰ চইচ লিৰিকেল হয় ব্ৰ'। মই তেওঁলোকক ছাপৰ্ট কৰা নাই, মই কাৰোফালে হৈ পেলাই কথা নকওঁ। মই সদায় কৈ আহিছোঁ আই এম আনবাইজড, মই আনবাইজড হৈ পেলাই কথা কওঁ। বাট তেওঁলোকক মক কৰাতকৈও যোনবিলাক লিৰিকেল ৰেপাৰ আছে বা প্ৰপাৰ হিপহপ কৰি আছে, তেওঁলোকক ছাপৰ্ট কৰিলে মোৰ হিচাপত হিপহপটো বেছি জল্দিকৈ গ্ৰ' হ'ব। চ' আজিৰ কাৰণে ইমান আছিলে। আৰু মই লাইকছৰ টাৰ্গেট আজি নথওঁ, কাৰণ যিমান লাইক দিব আছে, ছাবস্ক্ৰাইব কৰিব আছে, শ্বেয়াৰ কৰিব আছে ব্ৰ', শ্বেয়াৰ দ্য অৰিজিনেল ভিডিঅ'। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, বিকজ দে ডিজাৰ্ভ ইট মেন। এণ্ড চিকদাৰ ব্ৰ', মেড ৰেচপেক্ট ফৰ ইউ জেনুইনলি। আৰু আজিৰ কাৰণে ইমান আছিলে। গুড নাইট, শুভৰাত্ৰি। ইটছ চিৰাগ চেত্ৰী চাইনিং অফ। জয় অসম। নহয়, তেওঁলোকৰ বাকী বহুত ভাল গান আছে, কিন্তু এই গানটো মই ৰিয়েক্ট কৰাৰ এটাই ৰিজন হয় যে এই গানটো ৰিচেণ্টলি চিকদাৰৰ চেনেলৰ পৰা আহিছিলে। লাষ্ট ছং তেওঁৰ এইটোৱে আপলোডেড আছিলে। চ' মই ভাবিলোঁ যে তেওঁৰ ৰিচেণ্ট ছংটো যদি মই ৰিয়েক্ট কৰোঁ বা নিজৰ ৰিভিউ শ্বেয়াৰ কৰোঁ, চ' যদি মই তেওঁৰ কাৰণে যদি মই 1% কিবা এটা হেল্প কৰিব পাৰোঁ, চ' মোৰ কাৰণে বহুত ডাঙৰ কথা হৈ যাব। এণ্ড ফৰ দ্য চিন টু। চ' লেটছ ইট মেন। কাতে হেৰাই হেনো আনন্দ সৰবাৰ, কাকি কম শব্দ কাইত চৰ্দাৰ, চৰি চৰকাৰ নুঠাবি আঙুলি মোৰ ঘৰৰ পৰা অৰ্ডাৰ, প্ৰেজেণ্ট মন্দি বোলে গোন্ধাহে ফৰমাৰ, মাইকতে তো খোলা দম আছে শৰ্মাৰ, হ'ব লাগিলে ৰন্তেজ ববধাৰ